আজি আমি এভাৰেজৰ দুটামান প্ৰবলেম কৰি দিবলৈ লৈছো আপোনালোকে যদি আমাৰ চেনেল পিজন ক্লাसेছ পাঠশালা সাবস্ক্ৰাইব কৰে সাবস্ক্ৰাইব কৰিব পাৰে আৰু ভাল লাগিলে ভিডিওটো শেয়াৰ কৰিব পাৰে আৰু আপোনালোকৰ মতামত কমেন্টৰ সহায়ত জনাব পাৰে এতিয়া আমাৰ এই প্ৰবলেম বিলাক এভাৰেজৰ ওপৰত আমি বহুত কেইটা ভিডিও বনাই আছো আপোনালোকৰ বিভিন্ন এক্সাম পঢ়া মানে ষ্টেট গভৰ্ণমেণ্ট বা চেন্ট্ৰেল গভৰ্ণমেণ্টৰ দিকে আপোনালোকে অলপ प्रॉब्लम बिलाक जिमाने बेसिक प्रैक्टिस करिब हिमाने आपनलोকৰ বেছি ক্লিয়াৰ হৈ যাব আমি এই প্ৰবলেমটো চাও in a school with 600 students the average age of boys is 12 years and that of girls is 11 years if the average age of the school is 11 years and 9 months the number of girls in the school is kodi ki koise ekhon schoolot 600 student ase tare lora khini jikini average age hekhini 12 years aru swali khini average age 11 years etia school khonor average age student khini average age kiman 11 years 9 months buli dia ase gotike number of girls mane swali kiman hedu buliaba lage gotike ami etu dhori loisu ami lorao dhoribo paru ba swali dhoribo paru number of let the number of boys buli koisu number of boys kiman x buli koisu gotike number of girls kiman hobo gotike let the number of girls kiman hobo total ase 600 gotike 600 minus x hobo jodi lora 600 or 200 thake এতিয়া 600 minus 200 মানে 400 গতিকে 600 minus x hobo number of girls এতিয়া আমাক কি কৈছে গোটেই আমাৰ লৰাখিনিৰ এই এভাৰেজটো গতিকে লৰাখিনিৰ এভাৰেজ 12 ইয়াৰ্স গতিকে আমি যদি লৰাখিনি কি কৰো টোটালটো কি হ'ব 12 into average into number of student number of boys যিমান লৰা আছে 12 মানে কি এজ টু এভাৰেজ টু কিমান এভাৰেজ into যিমান লৰা আছে গতিকে এভাৰেজ 12 into x প্লাস আমাৰ ছোৱালী আমাৰ এভাৰেজ কিমান বুলি কোৱা আছে 11 ইয়াৰ্স বুলি কোৱা আছে গতিকে ছোৱালীৰ সংখ্যা কিমান আমাৰ 11 টু হল আমাৰ ছোৱালীৰ এভাৰেজ into 600 minus x এইটো ছোৱালীৰ সংখ্যা গতিকে এইটো হল লৰাৰ মুঠ যেটো এজ আৰু এইটো ছোৱালীৰ মুঠ এজ তাৰমানে গোটেইখিনি মিলি স্কুল খনৰ ষ্টুডেন্টৰ এজ হ'ব এতিয়া এইটো ষ্টুডেন্টৰ এজ টু কিমান বুলি কোৱা আছে 600 ষ্টুডেন্টৰ এজ টু আমাৰ এভাৰেজ এজ মানে এভাৰেজ এজ টু 11 ইয়াৰ্স 9 মান্থস বুলি কোৱা আছে গতিকে 11 ইয়াৰ্স আমি যদি কও 11 ইয়াৰ্স 9 মান্থস আমি কিহত দিব লাগিব যেটো গোটেইখিনি বাকি ইয়াৰ্সত আছে গতিকে আমি ইয়াৰ্সত মানে 11 আৰু এইটো কিমান 9 by 12 যেটো এক বছৰত 12 মাহ গতিকে আমি কি কৰিছো 12 9 কৰণ কৰিছো 9 এটো কৰিলে 3 বাৰ 3 গুণ 3 4 গুণ 12 গতিকে ইমান কি হ'ব ইয়াৰ্স হ'ব ইমান বছৰ গতিকে এইটো যদি আমি কি কৰো এইটো মিক্স ফ্ৰেকশনত আছে মিশ্ৰ ভগ্নাংশত আছে এইটো আমি ইম্প্ৰপাৰ ফ্ৰেকশনত মানে অপ্ৰকৃত ভগ্নাংশত লৈ যাব পাৰো এইটো কেনেকে 4 11 গুণ 46 3 48 ইমান ইয়াৰ্স পালো এইটো এখিনিকে নিশ্চয় বুজি পাইছে এতিয়া আমাৰ যিমান কিমান ষ্টুডেন্ট 600 ষ্টুডেন্টৰ এভাৰেজ কিমান আমাৰ 40 এইটো হল এভাৰেজ ইয়াৰ এইটো এভাৰেজ 600 ৰ এইটো দিয়া আছে আমাৰ গতিকে এইটো 47 বাই কিমান 4 এইটো হ'ব গতিকে 47 বাই 4 হল গতিকে এইখিনি 600 ৰ ইনটু এভাৰেজ তাৰ মানে মুঠ ষ্টুডেন্টৰ
গোটেই ষ্টুডেন্ট খিনিৰ টোটাল যেটো এজ আৰু এনেকৈ আমি টোটাল এজ পাইছো গতিকে এইটো টোটাল এজ লৰাৰ টোটাল লৰাৰ এজ আৰু ছোৱালী গোটেইখিনিৰ এজ লগ কৰিলে টোটাল এজ ইকুৱেল হ'ব গতিকে আমি ইকুৱেশ্যনটো পালো এতিয়া আমি কি কৰিম 12x plus 11 into 600 11 into 6600 minus 11x আৰু এটো 4 দিয়ে যদি আমি ক্যান্সেল কৰো কিমান হ'ব 4 য়ে 15 4 গুণ 60 150 গতিকে 47 ক আমি যদি 47 ক কিহেৰে 15 এৰে মাল্টিপ্লাই কৰো 15 এৰে মাল্টিপ্লাই কৰিলে 15 গুণ 105 10 কলতে 15 4 গুণ 60 10 70 গতিকে এটো কিমান হ'ব 705 আৰু এটা 0 পূৰণ কৰিলে এটো হ'ব এতিয়া আমাৰ কিমান হ'ব 12x ৰ পৰা যদি 11x মাইনাস কৰো আমাৰ হ'ব x আৰু 7050 পৰা 66 এটো ইফালে আছে ইফালে গলে আনটো সাইডে প্লাস আছে আনটো সাইডে গলে মাইনাস হ'ব 6600 এটো যদি আমি মাইনাস কৰো 7050 পৰা 6600 এটো 5 0 আৰু 4 এটো কিমান হ'ব x equal to 450 হ'ব x equal to 450 মানে that is the number of boys এটো লৰাৰ সংখ্যা গতিকে number of girls কিমান হ'ব number of girls 600 ৰ পৰা 450 মাইনাস যদি কৰো আমাৰ কিমান হ'ব 150 গতিকে number of girls হ'ব 150 মানে আমাৰ অপচন বি টো হ'ব number of girls or 150 এতিয়া আপোনালোকে এক্সামত ইমান লিখি কৰিব নালাগে ডাইৰেক্ট আমি ইকুৱেশ্যনটো পাতিলো তাৰ যিমান পাৰি সলভ কৰি যাম ইয়াতে মাত্ৰ আপোনালোকে স্টেপ কিয় বেছিকৈ লিখি দিয়া হৈছে যাতে আপোনালোকে চাই বুজি পায় মানে এইটো ষ্টেপটো আমি এইটো ডাইৰেক্ট এইটো ষ্টেপ লিখিব পাৰিম এইটো ষ্টেপ নিলিখি আমি যদি যেতিয়া বেছিকৈ প্ৰেক্টিছ কৰিম এবাৰ এভাৰেজৰ আনটা প্ৰবলেমছ হ'ব the average marks obtained by 8 students in a certain examination is 51 তাৰ মানে 8 জন ষ্টুডেন্টৰ এভাৰেজ টু কিমান 51 but the average marks obtained by another 9 students is 68 অন্য 9 জন ষ্টুডেন্টৰ এভাৰেজ কিমান 68 what will be the average marks obtained by all the students দুখিনি মিলি 8টা আৰু 9টা এই দুয়োটা স্টুডেন্ট মিলি মানে 17টা স্টুডেন্টৰ এভাৰেজটো আমি উলিয়াব লাগে একেবাৰে সিম্পল আমি কি এভাৰেজ অফ মানে এই স্টুডেন্টস আমাৰ কি দিয়া আছে এভাৰেজ অফ 8 স্টুডেন্টস কিমান 51 মানে এভারেজ of মানে এভারেজ marks of 8 students গতিকে total marks of আমি total marks এইবিলাক তো লিখা আমাৰ এক্সামত দৰকাৰ নাই ফটো ডাইৰেক্ট total marks উলিয়াম আমি marks of কিমান students 8 students কিমান হ'ব 8 into 51 এভাৰেজ number of students to multiply কৰিছো গতিকে কিমান হ'ব 8 5 গুণ 40 408 এতিয়া এভাৰেজ of 9 students আমি যদি চাও কিমান দিয়া আছে 9 students are 68 because total marks of 9 students কিমান হ'ব 9 into 68 এটো হ'ব total marks গতিকে 9 8 গুণ 72 9 6 গুণ 14 আৰু 7 61 এটো হ'ব 612 গতিকে আমাৰ কি
what will be the average marks obtained by all students? গতিকে average marks of আমি এটো নিলিখিলে marks নিলিখিলে বুজি পাম average marks of all students যদি আমি কৰো all students কিমান হ'ব 408 আজনৰ যেটো টোটাল মার্কস প্লাস 9 জনৰ যেটো টোটাল মার্কস 612 তাক 2 ৰে আমি ডিভাইড কৰিছো যে দুটা নাম্বার গতিকে 408 আৰু 612 আমি ডিভাইড যোগ প্লাস কৰিলো প্লাস কৰিলে এটো শূন্য 2 6 4 10 1000 20 1020 divided by 2 এতে ইয়াতে আমি কি 2 ৰে ডিভাইড কৰিব লাগিব 2 ৰে ডিভাইড কৰিলে আমাৰ কিমান হ'ব 2 5 গুণ 10 আৰু 2 গুণ 2 এটো হ'ব সরি 2 ৰে নহয় 2 ৰে কেন হ'ব এটো আমাৰ কিহে ডিভাইড কৰিব লাগিব এটো হল 8 জন ষ্টুডেন্টৰ আৰু এটো হল 9 জন ষ্টুডেন্টৰ মার্কস গতিকে 8 9 17 8 জন আৰু 9 মিলি কিমান হল 17 জন ষ্টুডেন্ট গতিকে 17 এৰে এটো ডিভাইড কৰিব লাগিব নিশ্চয় বুজি পাইছে গতিকে 17 এৰে যদি ডিভাইড কৰো এটো কিমান হ'ব 1020 17 এৰে ডিভাইড গতিকে 1020 17 এৰে আমি 17 6 গুণ 102 to 60 গতিকে এটো হ'ব 60 হ'ব দুইৰে কিয় নহয় দুটা সংখ্যা বুলি ইহত সংখ্যা দুটাৰ আমাক এভাৰেজ উলিয়াব দিয়া নাই মার্কসৰ এভাৰেজ উলিয়াব দিছে ইয়াত যেটো 8 জন ষ্টুডেন্টৰ আছে ইয়াত যেটো 9 জন ষ্টুডেন্ট গতিকে 8 9 17 ৰে ডিভাইড কৰিছো গতিকে এটো কিমান হ'ব 60 গতিকে গোটেই 17 জন ষ্টুডেন্টৰ এভাৰেজ হ'ব 60 Sabata question what is the average of square of the natural numbers from 1 to 41 1 or পৰা 41 লৈ যিকেটা স্কয়ার মানে 1 স্কয়ার এই কেটাৰ কি লাগে এভারেজ উলিয়াব লাগিছে না 1 স্কয়ার 2 স্কয়ার 3 স্কয়ার 4 স্কয়ার এনেকে 41 স্কয়ার এই নাম্বার কেটাৰ এভারেজ উলিয়াব লাগে আৰু তাৰ কাৰণে আমাৰ এই ফৰ্মুলা মনত ৰাখিব লাগিব তাৰ এভাৰেজৰ গতিকে এভাৰেজ কি হ'ব এটো আমাৰ এভাৰেজ অফ স্কয়াৰ অফ natural number সে কি হ'ব আমাৰ ফৰ্মুলা মতে n plus 1 into twice n plus 1 by 6 ইয়াতে n মানে ইয়াতে কি হ'ব 41 হ'ব জিমান লৈকে কিন্তু এটো আমাৰ কি হ'ব স্টার্টিং অৰ পৰা ন্যাচারাল নাম্বার স্টার্ট হয় মানে স্বাভাৱিক সংখ্যাৰ বৰ্গ কেটাৰ কিমান লৈকে এটো 41 এক্সপোনেনশিয়াল কে আছে যোগফল মানে সরি তাৰ এভারেজ উলিয়াব লাগে গড় উলিয়াব লাগে গতিকে আমাৰ ফৰ্মুলাটো এটো গতিকে ইয়াতে 41 লৈকে দিছে মানে n টোৰ ভ্যালু টু 41 গতিকে n এটো মনত ৰাখিব লাগিব n plus 1 into twice n plus 1 by 6 গতিকে n equal to 41 হলে ইয়াতে আমাৰ কি হ'ব 6 41 plus 1 into 2 into 41 plus 1 এটো হ'ব গতিকে এটো কিমান 41 plus 1 এটো 42 আৰু এটো কিমান 2 into 82 plus 1 83 by 6 গতিকে এটো কিমান হ'ব 82 plus 1 83 প্লিজ আমি এটো পূৰণ নকৰি আগতে 6 ৰে এটো কেনসেল কৰিব পাৰো 6 7 42 গতিকে এটো আমি যদি পূৰণ কৰো 83 3 গুণ 3 7 3 গুণ 21 7 গুণ 56 56 2 58 গতিকে কিমান হ'ব 581 হ'ব আমাৰ এভাৰেজ এতিয়া এটো দিয়া দেখিব from 1 to এই ফৰ্মুলাটো কিন্তু from 1 to হ'ব আৰু 1 to 1 ৰ পৰা নহলে আমাৰ এটো ফৰ্মুলাটো এটো নহয় কিন্তু
যদি আমাক যদি দিয়ে 2 ৰ পৰা দিয়ে তেতিয়া আমি 1 টু মাইনাস কৰিব লাগিব 1 স্কয়াৰ তেনেকুৱা হ'ব 1 স্কয়াৰত আমি ভেৰি কৰিব লাগিব গতিকে এটো দি দিয়া থাকিব from 1 to 41 বা 1 to 30 1 to 0 হয় এই হিচাপত আমি n ৰ মানটো বহুৱাই এভাৰেজ উলিয়াম another question sabo find the average of cubes of natural number from 1 to 27 আগৰ তুমি স্কয়াৰৰ আছে এবাৰ কিউবৰ তাৰমানে এটো 1 কিউব 2 কিউব 3 কিউব এনেকে 27 কিউব এইকেটা নাম্বাৰৰ এভাৰেজ উলিয়াব লাগিব গতিকে ইয়াৰ কাৰণে আমাৰ কি আছে ফৰ্মুলা আছে গতিকে কিউবস অফ average of average of cubes of necessary number equal n into formula n plus 1 whole square divided by 4 n into n plus 1 whole square to what is divided by 4 গতিকে ইয়াতে n ৰ ভ্যালুটো কিমান লৈকে দিছে 27 লৈকে দিছে গতিকে এই 1 ৰ পৰা আহিব লাগিব এই ফৰ্মুলাটো 1 ৰ মাজৰ পৰা set n ৰ পৰা 27 এইটো আমি নাপাম এই ফৰ্মুলাটো ইউজ কৰিব নোৱাৰো তেতিয়া এটো কি কৰিম তেতিয়া 10 ৰ পৰা 27 যদি কৰিব লাগে তেতিয়া আমি দুবাৰ কৰিব লাগিব এবাৰ 1 to 27 তাৰ পিছত এইখিনি বেলেগ বাৰু যি নহওক আমি ইয়াতে কি আহিব আমাৰ n ৰ ভ্যালু 27 গতিকে n ৰ ভ্যালু 27 হলে 27 আৰু এই 27 plus 1 whole square divided by 4 তাৰমানে কিমান হ'ব 27 into 27 plus 1 28 ডিকেটা 28 দুটা 28 স্কয়ার যেহেতু আছে এটো 4 গতিকে 4 ৰে এটো কেইবাৰ যাব 7 বাৰ যাব আমি আৰু যিমান বাৰ ক্যানসেল কৰিব ট্রাই কৰিম গতিকে এটো ক্যানসেল কৰা হ'ল এতিয়া 27 আৰু 28 ক যদি মাল্টিপ্লাই কৰো কিমান হ'ব এটো চাও 8 7 গুণ 56 8 2 গুণ 16 16 এর পাশে 21 তার পিছত এটো 8 2 গুণ 14 2 গুণ 4 এতে 5 6 5 8 ফুল গতিকে এটো কিমান 7 5 6 তারপর কি হরে মাল্টিপ্লাই কৰিব লাগিব আমি 27 20 কৰিম 7 এৰে মাল্টিপ্লাই কৰিব লাগিব 7 6 গুণ 42 7 5 গুণ 35 से 4 49 সরি 39 7 8 গুণ 49 49 আৰু 3 52 গতিকে এটো হ'ব 5292 আমাৰ কি হবে 1 ৰ পৰা 27 ৰ আমি কিউব কৰি গলে তাৰে একেটাৰ এভাৰেজ কিমান হ'ব 5292 মানে আমাৰ অপচন 1 নম্বৰটো হ'ব নিশ্চয় বুজি পাইছে আমি ফাৰ্স্ট ফৰ্মুলাটো মনত ৰাখিব লাগিব আপোনালোকৰ কিবা থাকিলে এভাৰেজৰ ওপৰত আমাক কমেন্ট কৰি জনাব পাৰে আজিলৈ আমি ইমানতে সামৰিছো ধন্যবাদ